আম্মা কি কৰি আছা? মই পুঁই শাক বাচি আছোঁ। কালি ৰাতি বজাৰত গৈছিলোঁ, পুঁই শাক লৈ আহিছোঁ, এইখিনি বাচিছোঁ আৰু এইফালে অলপ মুৰ্গী মাংস বহাই দিছোঁ। আজি দুপৰীয়া ৰন্ধা বঢ়া দেৰি হৈ গৈছে। পুঁই শাকখিনি বাচা হ'লে আৰু এইফালে বনাখিনি বহাই দিছোঁ। এই অকণমান বৰা মাংস বনাইছোঁ, এপল লৈ বহাই ভাত হৈ গ'ল। দেখি থৈ দিছোঁ। দুপৰীয়া ৰন্ধা বঢ়া বহাই দিছোঁ। মুৰ্গী মাংস অকণমান এইফালে বনাই দিছোঁ। এই বতৰটো ইমান বেয়া কৰিছে, কাপোৰ মেলি দিছিলোঁ, আকৌ চপালোঁ কাপোৰ ঘূৰ হয় ভাঙি কৰি দিয়া, ৰুটি কৰি দিয়া। কৰোঁতে আজি দেওবাৰ, উঠোঁতেও ৰাতিপুৱা দেৰি হয়। এতিয়া নাস্তাও দেৰিকৈ খালোঁ। এইফালে বৰা মাংস এপল লৈ আহিছে, এইফালে বনাই দিছোঁ। এয়া কেৰাহীত ভাত হৈ গ'ল, চাফা কৰিলোঁ। তাৰপিছত কালিয়ে বজাৰৰ পৰা পুঁই শাক লৈ আহিছিলোঁ। এয়া বাচি আছোঁ, অকণমান আছে, সেইখিনি বাচোঁ। দেখাৰ পৰা নাখায়, ময়ে খাম। তো এইখিনিতে তাতে বহি লৈ বাচি আছোঁ। হৈ গ'ল। মই শুকান মাছ যিখিনি বনাম এইখিনি হেৰি কৰি লৈছোঁ। নাপাওঁ, বজাৰত ইমান যোৱা নাযায় মোৰ। কেতিয়াবা যিয়ে দেখা পাওঁ এনেকুৱা বস্তুবিলাক লৈ আহোঁ। আৰু এইটো জেউফা আহি গৈছে, গা অলপ ভাল পাইছে নহয়, তাইৰ উৎপাত আৰম্ভ হৈ গৈছে। এয়া পুঁই শাক কুটি বাচি ধুই ৰেডি কৰিলোঁ। অকণমান শুকান মাছ দিছোঁ, তাৰপিছত অকণমান পিঁয়াজ, হালধি, নিমখ আৰু কেঁচা জলকীয়া ফালি দিছোঁ। আৰু এইফালে নহৰু কাটি বাগা মাৰি বহাই দিওঁ। পুঁই শাকটো ভাল লাগে। বজাৰত মই ইমান নাযাওঁ, গ'লে দেখা পালে লৈ আনো। কোনো নাখায়, অকলে কাৰণে আৰু বনাব ইমান ভাল নালাগে। চবেই খালে ভাল লাগে। তথাপিও দেখি পেলাই কালি লৈ ৰাতি চব্জি বজাৰ দিছিলোঁ। এয়া তেলতে নহৰু দি ভালকৈ বনাব নাজানো, যেনেকৈ বনাইছে মায়ে খুব বনাইছিলে। ৰাতি দিম। এয়া দুপৰীয়া ভাত বাঢ়িছোঁ। সৰু মাছৰ, ভাঙন মাছৰ চৰচৰি, বেঙেনা সনা, মাংস, এইফালে পুঁই শাক, শুকান মাছ বনাইছোঁ। আৰু এই জেউফা কাৰণে জেউফাইটো লেটুচ আৰু বোলে চিকেনৰ ৰান খাব লৈ আহিলে যাই পেলাই ঘৰ মালিকৰ পৰা। এইটো ঠাণ্ডা, বাপৰে ইমান গুপগুপে, এটা গৰম ঠাণ্ডা লাগে। তোলো জলদি জলদি খোৱা। আজি বহুত বস্তু আছে, খোৱা বস্তু। জেউফা কোনটো খাব? এনেকৈ কৰি খোৱা, যেনেকৈ ভাল লাগে এনেকৈ কৰি খোৱা। ডালো দি খোৱা। খাব লৈছোঁ জেউফা আব্বা খালে, মই খাব লৈছোঁ। পুঁই শাকটো দি আগতে খাই চাওঁ কেনেকুৱা হৈছে। ভাল হৈছে। এয়া বহুত বস্তু আছে আজি খোৱা। হৈ গ'ল। আসসালামু আলাইকুম, গুড মৰ্ণিং। ৰাতিপুৱা জেউফা কালি এসপ্তাহ স্কুল পঠোৱা নাই, স্কুল পঠোৱা সোমবাৰ আৰু আজিলৈ স্কুল পঠাবই সতি। তাই টিফিন ৰেডি কৰি আছোঁ। ৰুটি আৰু আলু ভাজি লৈ যাব। মানে টিফিনত মানে কিনা বস্তু লৈ যাব নোৱাৰি। যেতিয়া এডমিশ্যন দিলোঁ তেতিয়াই কৈছে ঘৰত বনোৱা বস্তুহে দিব। সেইকাৰণে জেউফা কৈছে ৰুটি আলু ভাজি লৈ যাম। দিয়াটো দিওঁ, এতিয়া কিবা কৰে, খায় নে নাখায় নাজানো আৰু। তেতিয়া কৈ আছে যাম মই খাম। তাৰপিছত খালেতো ভালেই কথা। সৰুকৈ দুটা ৰুটি বনাই দিওঁ, তাৰপিছত চেৰি দিয়াও মানা। কেতিয়াবা এদিন দিব পাৰি আৰু বাহিৰা বস্তু, কিন্তু এনেকৈ সৰুকৈ দুটা ৰুটি বনাই দিওঁ। পেটটো ভৰি থাকিব। এতিয়া গাখীৰ 1 কাপ দিছোঁ, সৰু কাপেদি, আৰু দিছোঁ কি কয় বিস্কুট দুটা দিছোঁ। তাই কৈ আছে মই নাখাওঁ। নাখালে কেনেকুৱা হ'ব? এই দুটা এটালৈকে থাকিব লাগিব। আৰু নিচা নহয় যে সোনকালে ছুটি দিব। জেউফাক স্কুলত থ'ব যাই আছোঁ। জেউফাই আগত গৈছা, মই এইফালে বেগ লৈ গৈছোঁ। চব কিতাপ দিয়া নাই, ইমান কিতাপ 18খন তাই বহিয়ে কেনেকৈ দাঙিলোঁ। আজি 2খন বহি, 3খন মানে 3খন বহি দিছোঁ আৰু 2খন কপি দি দিছোঁ। গোটেইকেইটা কপি এতিয়া দি দিছোঁ। মেমে যদি কয় গোটেই কপি লাগিব, মেমক সুধি ল'ম। তেতিয়া গোটেইখিনি কপি, ড্ৰয়িং কপি, ড্ৰয়িং বুক চব দি দিম। দিয়া নাই, দাঙিবই নোৱাৰিব, ইমান ভাৰী। মোৰে ইমান ভাৰী লাগে, কেনেকৈ দাঙিব দিয়া নাই। হা বতৰ নাদাঙে ৰেগুলেট কৰিছিল নাই, কৰিব আৰু
আছে